মই বিচাৰিছো এটা হৃদয় বিদাৰক ঘটনা মোৰ কাখৰ যিখন আপোনালোকে ব্যাকড্ৰপ দেখিছে ব্যাকড্ৰপত যি এগৰাকী মহিলা আৰু তাই যি কন্মানিটো দেখিছে কন্মানিটো কিছু সময় পূৰ্বে এই পৃথিৱীৰ পৰা বিদায় মাগিছে এই কন্যা আৰু এই মাতৃয়ে কিছু সময় পূৰ্বে তেওঁলোকে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু ববি আক্তাৰ নামৰ এগৰাকী মহিলা আৰু তাৰ কন্মানিটো 3 বছৰীয়া কন্মানিটোৱে মৰাণত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ তেওঁলোকে কিছু সময় পূৰ্বে পৃথিৱীৰ পৰা মেলানি মাগে আমি জনাইছো এই মুহূৰ্তত এটা হৃদয় বিদাৰক ঘটনা পুৱাই পুৱাই সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা আৰু পুৱাই সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা গুৱাহাটীৰ পৰা ঘৰলৈ গৈ নাপালে মাতৃকন্যাই গুৱাহাটীৰ পৰা গৈ থকা মাতৃকন্যাই ঘৰ নাপালে সুখৰিৰে মাছ ৰাস্তাতে কৰুণ মৃত্যুক সাৱটি ললে ববি আক্তাৰ আৰু কন্যাই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল মাতৃকন্যাৰ ভয়ংকৰ এক দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পাছতে মাতৃকন্যা নিমিষতে শেষ গুৱাহাটীৰ পৰা মৰাণলৈ গৈ আছিল মাতৃকন্যা গুৱাহাটীৰ পৰা যোৱা বাহনে পুৱাই মৰাণত খুন্দা মাৰে এখন মালবাহী ট্ৰাকত যাৰ ফলত হঠাতে মৃত্যু হয় ববি আক্তাৰ নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছে লগতে ববি আক্তাৰৰ খুচত যোৱা যি 3 বছৰীয়া কন্যা আছিল সেই 3 বছৰীয়া কন্যাই কৰুণ মৃত্যুক সাৱটি লৈছে আৰু এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মৰাণত নিশা এখন ভাড়া গাড়ী তেওঁলোকে ৱেগানাৰ এখন ভাড়া গাড়ী লৈ মাতৃকন্যাই উজনি মোৱা হৈছিল উজনি মোৱা তেওঁলোকে মৰাণৰ যি ঘৰ আছিল মৰাণৰ তেওঁলোকৰ ঘৰলৈ নিজৰ বাসগৃহলৈ গৈ থকা অৱস্থাত মৰাণত তেওঁলোকে এখন যাত্ৰীবাহী মালবাৰী অভাৰটেক কৰিবলৈ লওঁতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় যাৰ বাবে হঠাৎ এই ববি আক্তাৰ নামৰ মহিলাগৰাকী আৰু তাই 3 বছৰীয়া কন্যাই মৃত্যুক সাৱটি ল'ব লগা হৈছে এই ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বে অৰ্থাৎ কিছু সময় পূৰ্বে এই ঘটনা সংঘটিত হৈছে আপোনালোকে যে দেখিছে এগৰাকী মহিলা ববি আক্তাৰ আৰু তাই এয়া হৈছে 3 বছৰীয়া কন্যা এই মৰম লগা 3 বছৰীয়া কন্যা সন্তানটিৰ সৈতে ববি আক্তাৰে কিছু সময় পূৰ্বে এই পৃথিৱীৰ পৰা বিদায় মাগিছে কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনাত 3 বছৰীয়া কন্যা সহ ববি আক্তাৰৰ মৃত্যু হৈছে আৰু এই ঘটনা সংঘটিত হৈছে মৰাণত যোৱা নিশা গুৱাহাটী মহানগৰৰ পৰা তেওঁলোকে এখন ৱেগানাৰ বাহন ভাড়াত লৈ তেওঁলোকে মাতৃকন্যাই ঘৰলৈ গৈছিল আৰু এয়া দুৰ্ঘটনাৰ দৃশ্য আমি দেখুৱাইছোঁ এই বাহনখন এই ৱেগানাৰ বাহনখন তেওঁলোকে গুৱাহাটী মহানগৰৰ পৰা ভাড়াত লৈ তেওঁলোকে গৈ আছিল নিজৰ বাসগৃহৰ দিশে আৰু নিজৰ বাসগৃহে মৰাণৰ দিশে যাওঁতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ ৱেগানাৰ বাহনখন এখন মালবাহী ট্ৰাকৰ সৈতে সংঘৰ্ষৰ ফলত ঠাইতে মৃত্যু হয় ববি আক্তাৰ আৰু তাই কণমানি সন্তানটিৰ আৰু এই মুহূৰ্তত মন্তব্য আহি পৰিছে আমি পুনে পুনে দুৰ্ঘটনাৰ সম্পৰ্কত আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ আগত বলেৰো এখন আহি আছে বলেৰোখনো মই লেফ্ট চাইডে আহি আছোঁ আগতে বলেৰোখন মানে কাটি কিনে গুচি গ'ল তাৰপিছত আৰু ময়ো কাটি কিনে মোৰ লেফ্ট চাইডটো মাৰ খাই গ'ল মানে তাৰ বেকত আছিলোঁ তো মই সি যিটো ফ'কাছ লৈ কিনে গুচি গ'ল তাৰপিছত মোৰো অকণ মুখপথটো তাৰ অলপ বেলেগ হ'ব এটা টুকৰ সিটো আগেই দেখা পাইছে মুখপথ ট্ৰাকখন সিও ট্ৰাকৰ লাইন আছে সি কাটি গুচি গ'ল মইতো ডাইৰেক্ট ফ্ৰণ্ট মাৰিলোঁ কিন্তু মই অলপ কাটি দিয়াতে লেফ্ট চাইডটো লাগিয়ে গ'ল লেফ্ট চাইডটো লাগি কিনে সেইখিনি হৈ গ'ল আৰু বাছ মইতো টুৰিষ্ট পাৰ্মিট ভাড়া লৈ আহিছিলোঁ বাইদেউ হয় এনে চিনাকি বাছ তেওঁ মৰাণৰ হয় 5 কিলোমিটাৰ আছিলে আহি পাইছিলোঁ আমি ৰখিছোঁ আগত যোৱা ৰাতি আমি 8টা বজাতে আহিছোঁ তাৰপিছত আমি দুজন আছোঁ টোটেল মই আৰু বাইদেউৰ বাচ্চা আৰু 4টা কুকুৰ লৈ আহিছিলে ফালে আছে মই গুৱাহাটীৰ ফালৰ পৰা আহি আছোঁ মোৰ আগত বলেৰো এখন আহি আছে বলেৰোখনো মই লেফ্ট চাইডে আহি আছোঁ ইমান সি দেখা গাড়ী না ৰখি আছে সি আৰু থাকিলেও কিবা এটা পলাই গ'ল তুমি কৰে ন শুনো তুমি কৰে ন It's